হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে স্কুটি পাবা সেইবোৰ ষ্টুডেণ্টৰ কাৰণে ভাল খবৰ, এটা গুড নিউজ মানে কি, স্কুটি ডিষ্ট্ৰিবিউশ্যন হ'ব যাই আছে। তো কথাখিনি শুনাৰ আগত প্লিজ লাইক কৰিবা এটা। তো আৰু গুড নিউজটো কেনে লাগিল কমেণ্টত জনাবা। 1 ঘণ্টা বা 2 ঘণ্টা আগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে লাইভ আহিছিল, ফেচবুকত লাইভ আহিছিল, তোমালোকেও চাব পাৰা। ফেচবুকত লাইভ আহি জনালে যে 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰত স্কুটি দিয়া হ'ব, মানে স্কুটিৰ কামবোৰ ষ্টাৰ্ট কৰি দিব। তো স্কুটি দিয়া হ'ব, স্কুটি ডিষ্ট্ৰিবিউশ্যন কামখিনি ষ্টাৰ্ট কৰিব। তো কথা হ'ল যে মই আগতে কৈছোঁ, লাইভত কৈছোঁ বা ভিডিঅ'টো কৈছোঁ যে 23 তাৰিখে বাই ইলেকশ্যনৰ ৰিজাল্ট আছে, তাৰপিছতে স্কুটিবোৰৰ ইনগ্ৰেশ্যন প্ৰগ্ৰাম, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তো সেনেকুৱাই হ'ল। তো অলপ আগত ক'লে যে চিফ মিনিষ্টাৰ ছাৰে যে 10 তাৰিখৰ পৰা 20 তাৰিখত স্কুটি ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। তো কথাখিনি ভালকৈ শুনি লোৱা। এতিয়া মোৰ কথাখিনি শুনি লোৱা তোমালোকে, যিসকলে স্কুটি পাবা, ল'ৰা হওক বা ছোৱালী হওক। 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰ, নেক্সট সপ্তাহত, নৱেম্বৰৰ লাষ্ট উইকত স্কুটিবোৰ আহি পাব, অসম পাই যাব, একদম আহি যাব, টেনশ্যন নাই। তাৰপিছত 10 ডিচেম্বৰ পৰা 20 ডিচেম্বৰ মোৰ মতে ইনগ্ৰেশ্যন প্ৰগ্ৰাম ৰাখিব অসম চৰকাৰে, আসাম গভৰ্ণমেণ্টে ইনগ্ৰেশ্যন প্ৰগ্ৰাম কৰি তোমালোকক ইনগ্ৰেশ্যন মানে স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ ইনগ্ৰেশ্যন কৰি প্ৰগ্ৰামটো কৰি তাৰ পিছৰ পৰা তোমালোকক স্কুটি দি থাকিব। আৰু এটা কথা মানে মিছ আণ্ডাৰষ্টেণ্ডিং নল'বা, এই 10 দিনত 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰত অল স্কুটি নোপোৱা, কেইজন মানে পাব পাৰা, অলপ কেইজন পাব পাৰা, বাট মেক্সিমাম লাহে লাহে পাই থাকিবা। নেক্সট ইয়াৰ পাই যাব, নেক্সট ইয়াৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ পাই যাব যে স্কুটি পাবলৈ। তো এইটো মানে মিছ আণ্ডাৰষ্টেণ্ডিং নল'বা যে 10 তাৰিখৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত তোমালোকে স্কুটি পাবা, এইটো নহয়। সেই কেইদিনত মানে তোমালোকৰ ইনগ্ৰেশ্যন প্ৰগ্ৰাম হ'ব মই জনামতে, আৰু মই যিখিনি শুনিছোঁ, আৰু তোমাৰ ডকুমেণ্টছ ভেৰিফাই হ'ব। ডকুমেণ্টছ ভেৰিফাইড হোৱাৰ পিছতে স্কুটিবোৰ পাবা। তো দেখা যাওক কি হয়। গুড নিউজটো এইটোৱে, 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰ কৈছে যে ডিষ্ট্ৰিবিউশ্যন কৰিব, মেবি ইনগ্ৰেশ্যন প্ৰগ্ৰাম কৰিব, এইখিনি। তো এইখিনি আছিল আপডেট। যিকোনো স্কুটিৰ আৰু ফিউচাৰ আপডেটৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কৰিবা আৰু কমেণ্ট কৰিবা কেনে লাগিল, আৰু লাইক এটা কৰি দিবা, আৰু ফ্ৰেণ্ডছবোৰৰ লগত ধেৰ শ্বেয়াৰ কৰিবা দেই। থেংক ইউ।